সুধিছিলোঁ যে আপুনি ভূত বিশ্বাস কৰে নে নকৰে জুবিনদাক আপুনি ভূত বিশ্বাস কৰে নে এনেকৈ সুধিছিলোঁ কিবা এটা অন্তৰংগ হেৰি তই কৰ নেকি মোক সুধিছে মই কৈছোঁ মানুহে দেখোন কয় তই দেখিছ নাই মই দেখা নাই মই কৈছোঁ আপুনি অনুভৱ কৰিছেনে নাই মই দেখা নাই কিন্তু মই এইটো অবিশ্বাসো কৰিম বুলিও কোৱা নাই কিন্তু ভূত নাই এইটো কথা মিছা কথা এইটো ভূত নাই ভূত কেনেকৈ হ'ব পাৰে মই কৈছোঁ হ'ব পাৰে শব্দ যদি ব্ৰহ্ম হয় ভূতে কেনেকৈ কথা ক'ব পাৰে ভূতৰ যদি এটা শৰীৰ নাই যদি এটা শৰীৰবিহীন হেৰি এটা সত্তা এটাই কেনেকৈ কথা ক'ব পাৰে ভূতে যে কাৰোবাক মাতে কিবা আমুক মাতে আজি কোনোবা ল'ৰা এটা ঢুকালে ল'ৰাটোৱে মাকক মাতিলে বাপেক মাক ঢুকালে মাক বাপেকে ল'ৰা ছোৱালীক মাতিলে ভূত হৈ পেলাই এই শব্দবিলাক যে শুনে এইবোৰ কেনেকৈ শুনে শব্দ ব্ৰহ্ম বুলি মই কৈছিলোঁ আৰু সেইবিলাক কথা মই কেতিয়াবা পিছত বিস্তৃতভাৱে ক'ম বাৰু গতিকে জুবিন দা কিন্তু নাস্তিক নাছিলে আৰু তেওঁক মানে প্ৰমাণ অবিহনে তেওঁ একো কাম কৰা নাছিলে আৰু তেওঁ বিলিভ কৰা বস্তুটো হৈছে যে সময়তে সকলো কাম কৰি শেষ কৰিব লাগিব সময় হৈছে প্ৰকৃত ভগৱান আৰু প্ৰকৃতিৰ পূজন নকৰিলে বাকী দেৱ দেৱীক বা হেৰি কৰিলে মানুহক ভাল নাপালে একো লাভ নাই